আশা কৰে যিটো দলে আশা কৰে নিশ্চিতভাৱে আমি সেইখিনি কৰিব পাৰিম আৰু আমি এইবাৰ জিএছপি সম্পূৰ্ণ এটা ৰাজনৈতিক পেচাদাৰী ৰাজনৈতিক দল আমি বনাম আৰু নিশ্চিতভাৱে আহি থকা দিনবিলাকত যিহেতু ৰাজনৈতিক দলৰ মূল উদ্দেশ্য ইলেকশ্যন নাথাকে প্ৰতিটো ইলেকশ্যনত তেওঁলোকে যুঁজিব পৰাকে আমি শক্তিশালীভাৱে গঠন কৰিম। ইতিমধ্যে আপুনি এটা কথা কৈছে যে এবাৰে যদি আপোনালোকে বিটিচি পৰিচালনা কৰিব নোৱাৰে ৰাজনীতি কি ক'ব? নিশ্চিতভাৱে মই যোৱাবাৰ কৈছিলো আমাৰ দেৱজিৎ আপুনি জানে মনসত আমি কৈছিলো যদি আমি চৰকাৰ বনাবলৈ আমি ৰাজনীতি নকৰো তেতিয়া কিন্তু আমি এটা হোৱাৰ পিছত চৰকাৰ বনাইছিলো এইবাৰ নিশ্চিতভাৱে কৈছো যে এইবাৰ যদি চৰকাৰ বনাব নোৱাৰো এইবাৰ জিএছপি আৰু বিপিএফৰ চৰকাৰ হ'ব এইটো কোনো সন্দেহ নাই আৰু নোৱাৰো সম্পূৰ্ণ দায়িত্ব লৈ আমি দলৰ সভাপতি লৈ ৰাজনীতিৰ পৰা পাতি থাকো। কেইখনমান আসন গণসুৰক্ষা দলে দখল কৰিব বুলি চাওক বিটিচিত মেইনলি বড়ো ৰাজনীতি গতিকে আমি ছাপৰ্টিং ৰল এটা হেৰি কৰিব পাৰো গতিকে সেইটো আমি অস্বীকাৰ নকৰো। আমাৰ যিহেতু প্ৰায় 32 মানুহ এটা আশা-আকাংক্ষা আছে যে ট্ৰাইবেল লগতে নন ট্ৰাইবেল লোকসকলেও ভূমি সমস্যাৰ পৰা সম্পত্তি অধিকাৰৰ পৰা চাকৰি বাকৰিৰ পৰা সেইখিনি সকলো বিচাৰে সেই স্বাৰ্থত আমি এটলিষ্ট চৰকাৰখনত মানে মোটামুটি 30% যাতে পাৰ্ট আমাৰ এটা থাকে সেই হিচাপত আমি EM-GM বনাৰ কাৰণে আমি ৰেডি হৈ আছো। মানে 12খনৰ পৰা 15খন আসন আপোনালোকে দখল কৰিব আৰু নিশ্চিতভাৱে আমি 12ৰ পৰা 15ৰ ভিতৰত হয়তো আমি ডিমাণ্ড কৰিম তাৰ ভিতৰত আমি 7টা বা 9টালৈকে আমি কেণ্ডিডেট জিকাৰ কাৰণে আমাক ইমান 12 বন্ধটো নালাগে মেইন দলটো BPF থাকিব তাৰ সহযোগী হিচাপে ল'ব পৰাকে আমি আচলতে সমষ্টি ল'ম আৰু জিকাম। একাংশ অবৰো জনগণে আপোনাৰ ওপৰত মৃত্যুটা সহজভাৱে মানি ল'ব পাৰে কিবা সুবিধা হ'ব পাৰে নেকি? অবৰো নহয় বড়োসকলৰো কিছুমানে মানি নলয় গতিকে এইটো থাকিবই ৰাজনীতিত অলপ এনেকুৱা ধৰণৰ থাকে আৰু আমি দেখিছো যে অবৰৰ নামত অবৰ সংগঠনৰ নামত বহুত এনেকুৱা ধৰণৰ কিবা কিবি বক্তব্য কৰে। মই আশা কৰো যে অবৰো সংগঠন বুলি ক'লে বা নন ট্ৰাইবেল সংগঠন বুলি ক'লে আমাৰ বিশেষকৈ জাতীয় সংগঠন বহুত কেইটা আছে অকল অবৰ শিক্ষা সমিতিয়ে নহয় আমি সকলো কাজিয়া সকলোকে আমন্ত্ৰণ জনাই কিছুমানে আহিছেও শুভেচ্ছা বা দিহা পৰামৰ্শ দিয়াৰ কাৰণে পৰৱৰ্তী দিনত আমি তেওঁলোকৰ লগতো কথা পাতিম আৰু যদি তেওঁলোকে আমাক আশ্বাস দিয়ে যে নহয় আমি কি কয় আন্দোলন বা সংগ্ৰামৰ পথেৰে আমি কৰিব পাৰিম তেতিয়াহ'লে আমি নিশ্চিতভাৱে এইবিলাক কৰাৰ কোনো প্ৰয়োজন নাই আৰু যদি নোৱাৰে তেতিয়াহ'লে আমিও তেওঁলোকক আহ্বান জনাম তেওঁলোকেও আমাৰ লগত চামিল হওক কাৰণ এই ৰাইজে কোনো বিভাজন নিবিচাৰে আমি সকলোকে বিচাৰো যে সেইকাৰণে কৈছো যে আমি সভাপতি হোৱাৰ পিছত হয়তো বেলেগৰ ক্ষেত্ৰত ডিমত থাকিল নবহেনাৰ ক্ষেত্ৰত নিশ্চয় ডিমত নাথাকে আমি সকলোকে মাতিম বহিম কথা পাতিম আৰু বড়ো ভাইসকলকো আমি কৈছো যে বড়ো ৰাজনীতি বিধি চলিব কোনো সন্দেহ নাই কিন্তু 32 লক্ষ অনা যিসকল ট্ৰাইবেল লোক আছে তেওঁলোকৰ সমস্যা কিন্তু সমাধানৰ নৈতিক দায়িত্ব আমাৰ আছে। মই এই কথাটো নকওঁ কিন্তু হাগ্ৰামৰ মহিলা আহি এইবাৰ চিফ হ'ব ইয়াত কোনো সন্দেহ নাই আৰু যদি হাগ্ৰাম মহিলাই ঠিকমতে কাম কৰে তেওঁ মৃত্যু নোহোৱা পৰ্যন্ত তেওঁ মানে বিটিচি চিফ হৈ থাকে। ভূমিপট্টাৰ যিটো বিষয় সেই ইছ্যু সম্পৰ্কত কেনেকুৱা ধৰণে আজি সিদ্ধান্ত আমি আজি ৰাজ্য সভাতো মানে কম যে আমাৰ BPF আৰু GSP চৰকাৰ হলে প্ৰথম কমচে কম আমাৰ A ব্লক B ব্লক C ব্লক য'ত কোনো মানে ভেজাল নাই সেইখিনি মাটি পতা গৈছে প্ৰথম কেইদিনতে হৈ যাব আৰু বাকীখিনি আমি দায়িত্ব লৈ কেনে ইতিমধ্যে BPF কৈছে আমি দায়িত্ব লৈ এইখিনি সমস্যা আলোচনা কৰি সমাধান কৰিম। আজি আমাৰ গণসুৰক্ষা পাৰ্টিটো আমাৰ মূলত আঞ্চলিক দল আৰু আমাৰ BPF আঞ্চলিক দল আৰু আজি প্ৰথম এইখন অধিৱেশন আৰু এই অধিৱেশনখনত এগৰাকী আঞ্চলিক দলৰ সভাপতিক গণসুৰক্ষা পাৰ্টিয়ে নিমন্ত্ৰণ জনাইছিল হাগ্ৰামৰ মহিলা ছাৰক আৰু ছাৰৰ শাৰীৰিক অসুস্থৰ বাবে আহিব নোৱাৰিলে যাৰ বাবে প্ৰতিনিধি হিচাপে আমাক পঠিয়াইছে আৰু আমি গণসুৰক্ষা পাৰ্টিৰ সকলো দলীয় নেতা কৰ্মীলৈ BPF দলৰ শুভেচ্ছা বাণী লৈ আমি ইয়াত আজি উপস্থিত হৈছিলো। এতিয়াতো এইটো বহুত হেৰি আছে প্ৰাৰম্ভিক পৰ্যায়তে আছে আৰু আপোনালোকে গোটেইখিনি গম পায়ে আছে যে গণসুৰক্ষা পাৰ্টিৰ সভাপতি নৱ কুমাৰ শৰণীয়া ডাঙৰীয়াই মুকলি আহ্বান জনাইছে আৰু আমাৰ BPF দলেও সঁহাৰি আগবঢ়াইছে আৰু ইতিমধ্যে ক'ব নোৱাৰি কিন্তু একলানি আলোচনা হৈ গৈছে আৰু আমি আশাবাদী যে খুব ভাল এটা হেৰি ওলাব ৰিজাল্ট ওলাব। এতিয়া আমি ক'ব পৰা অৱস্থাত নাই খুব সোনকালে জনাম আপোনালোক। হয় আলোচনা চলিছে জনাম আপোনালোক। অলপ সময় অপেক্ষা কৰক আমি আপোনালোক জনাম। এইটো খুব পজিটিভ সঁহাৰি ভাল সঁহাৰি আগবঢ়াইছে যাৰ বাবে তেখেতে আহিব নোৱাৰিলে যদি আমাক পঠিয়াইছে প্ৰতিনিধি হিচাপে সেইখিনি আমালৈ হেৰি কৰিছে। নিশ্চিতভাৱে UPPLৰ যিখিনি তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতিৰে এখন চুক্তিৰ জৰিয়তে ৰাইজক যে আভুৱা ভৰাইলে আৰু এই 5 বছৰ তেওঁলোকে কেৱল মানুহক মাজত ঠগ প্ৰবঞ্চনাৰে লুণ্ঠন কৰিলে তাক এইবাৰ ৰাইজে যোগ্য প্ৰত্যুত্তৰ আগবঢ়াব। এইবাৰ হাগ্ৰামৰ মহিলাৰী নেতৃত্বত BPFৰ চৰকাৰ হ'ব গণসুৰক্ষা পাৰ্টি সহযোগী হিচাপে থাকিব। নাই আমাৰ কোনো প্ৰত্যাহ্বান নহয় কাৰণ BTCৰ ৰাইজে
আঞ্চলিক দলক সদায় প্ৰাধান্য দি আহিছে। আপোনালোকৰ যে মিত্ৰতা সেই মিত্ৰতাত বিজেপিৰ পৰা কিবা ভিতৰুৱা হেৰি আছে নেকি? নাই, তেনেকুৱা কোনো হেৰি নাই আমাৰ। কি ক'ব মানে আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে, তেওঁলোকৰ বিভিন্ন প্ৰাৰ্থীসকলৰ আৰু CM-ৰ পৰা ex-CM-ৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিমানখিনি সদস্য আছে বা ৰাইজ আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মই দিহিৰাবাসীৰ লগতে অল BTR-ৰ সমূহ ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঠিক তেনেকৈ আগন্তুক যে আমি ভালে কুশলে গৈ পেলাই ভালদৰে এখন চৰকাৰ গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিমানখন আসন দখল কৰিব এইবাৰ? এইবাৰ আমাৰ 15খনৰ লক্ষ্য আছে। তথাপিতো আমি যিকোনো প্ৰকাৰে এলায়েন্সৰ যেতিয়া কথা এটা আহে কথা বতৰৰ মাজেৰে আলোচনা কৰি সেই সিদ্ধান্তবোৰ আগবাঢ়িব লাগিব আৰু সেই সিদ্ধান্ত আমি নিশ্চিত 19-20 কৰি হ'লে আমি আগবঢ়াৰ চেষ্টা কৰিম। GSP হিচাপে 15খন? GSP হিচাপে 15খন আমি এটা তেওঁলোকৰ ওপৰত ডিমাণ্ড এটা আছে। আমি বেছি খেলিব খোজা নাই, আমি বেছি খেলিলেও লাভ নাই। তাৰে ভিতৰত যদি আমি 10খন ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ কোনো অসুবিধা একো নাথাকে। আজিৰ পৰা নিৰ্বাচনী ৰণদংকা বজালে? ঋণদংকাটো বজাই দিলোঁ আজি আৰু যিকোনো প্ৰকাৰে হওক যেনেকৈ হওক বহুতখিনি আমাক ডিপেক্ট কৰি আছিলে। কাৰণ আমি এনেকুৱা অৱস্থা এটা হৈছিল আজি এই যে আমাৰ অভাৰ কণ্ডিশ্যন তাৰমানে বছৰ পৰত আমি পাৰ্মিশ্যন পাম বুলি 100% আশা এটা আছিল। কিন্তু পাৰ্মিশ্যন পোৱাটা সবখিনি ওলাইছিলে, ওলোৱাৰ পাছতো আমাৰ কি যে প্ৰশাসনিক বা কিবা ডিফেক্টৰ হওক বা যিকোনো প্ৰকাৰে হওক বা কাৰোবাৰ ৰাজনৈতিক প্ৰলোভনত হওক আমাৰ সেইটো ৰভা ভাঙিব লগা হ'ল। তাৰ কাৰণে লজ্জিত হৈছোঁ। লজ্জিত হোৱাৰ কাৰণে ৰাইজে একত্ৰিত হৈ এনেকৈ দলে ফালে ওলাই আহিছে। আমি ইয়াতে বহিবৰ কাৰণে জাগা দিব পৰা নাই। ৰাইজে আজি 15,000-ৰ ওপৰত মানুহ আহি ইয়াতে উপস্থিত হৈছে আৰু সেই উপস্থিত হৈ আমাৰ আজি ৰণদংকা বুজোৱা হ'ল। 100% চৰকাৰ গঠন হ'ব, তাত চিন্তা কৰিব লগা নাই। আগবাঢ়িব পাৰিম, আগবাঢ়িব আৰু আমি একত্ৰিত হৈ যেন সকলোৱে মিলিজুলি আগবাঢ়িব পাৰিম। বিজেপি আৰু ইউপিৰ কোনো প্ৰত্যাহ্বান নহয় আপোনালোকৰ? আমি কাকো সেইবিলাক ক'ব নাযাওঁ। সকলো ৰাজনৈতিক দলবিলাক নিজা নিজা দল আছে, তেওঁলোকে কিমানখিনি শক্তি প্ৰদৰ্শন কৰিব পাৰে তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট। বিজেপিয়ে হওক বা ইউপিপিলে হওক তেওঁলোকৰ নিজৰ ওপৰত নিৰ্ভৰ। কিন্তু আমি জানো যে GSPৰ লগতে আমাৰ BPF-ৰ যিদিনা আজি কথা বতৰা চলি আছে সেই মৰ্মে আমি নিশ্চিতভাৱে চৰকাৰ গঠন কৰা হ'ব বুলি মই আশা এটা কৰিছোঁ। তেওঁলোকৰ এজন ছেক্ৰেটাৰী এজন আহিছে, তেখেতৰ আমাৰ হাজোমা মহিলাৰ প্ৰতিনিধি পঠাইছিলে, তেখেতে লেটাৰ এখন দিছে, লেটাৰখন পাঠ কৰি ৰাইজক শুনাইছে। ৰাইজক শুনোৱাৰ পাছত আমি সেই মৰ্মে এটা ভাষণ দি পেলাই এই প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আপোনালোকৰ মিত্ৰতাই বিৰোধী কম্পমান হৈছে নেকি? বিৰোধী কম্পমানটো হ'বই স্বাভাৱিক। এতিয়া এনেকুৱা অৱস্থাটো হৈছে কি হ'ব কি নহ'ব আগন্তুক আৰু এই চৰকাৰখনত কি হ'ব কি নহ'ব কোনেও কম পৰা কণ্ডিশ্যন নাই।